আমাৰ এই সেৱাতে আমি জনস্বাস্থ্য আপোনালোক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এনে অনুষ্ঠানত আগবাঢ়ি অহাৰ কাৰণে আৰু এই মেছেজটো যাতে ৰাইজৰ প্ৰচাৰ হয় সেইটো আমাৰ পানী অনুৰোধ জনাইছোঁ। সেইটো আমাৰ নহয়, সৰু সৰু কমিটিবিলাকৰ বহুত উপকাৰ হ'ব। কাৰণ আমি এটা সীমিতভাৱে জড়িত আছোঁ, কিন্তু সামাজিক মাধ্যম গোটেই গলি গলি আছে। গতিকে আপোনালোকক এটা এই মাধ্যমত অনুৰোধ কৰিছোঁ যাতে এই পানীৰ যিটো ব্যৱহাৰ তাৰ যিটো উপকাৰিতা সেইটো ৰাইজৰ মাজত প্ৰচাৰ কৰি দিয়ক, বিয়পাই দিয়ক, যাতে আমাৰ গোটেই অসমখন আমাৰ নিৰোগী হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোন আছিল 24 চনৰ ভিতৰত আমাৰ এইটো বস্তু গোটেই ঘৰ হ'ব লাগে। আমি খাটাৰগাঁও গাঁওখন আমি আগতে কৰিলোঁ, বাকীখিনিও যিখিনি হোৱা নাই আগত নিশ্চয় হ'ব। গোটেই ৰাইজৰ সহযোগ কামনা কৰিছোঁ আৰু এইখিনি যাতে আপোনালোকে এই গোটেই অসমৰ মানুহৰ অন্তত সোমাই দিব পাৰে এই হিচাপত আপোনালোক অনুৰোধ কৰিছোঁ। আৰু আমি অফিচৰ ফালৰ পৰা আৰু এই অনুষ্ঠানৰ ফালৰ পৰা আপোনালোক আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি ইতিমধ্যে প্ৰত্যেকে গম পাওঁ যে আমাৰ যিখন হৰ ঘৰ জল আঁচনি আছে, সেই হৰ ঘৰ জল আঁচনিৰ মুখ্য উদ্দেশ্য হ'ল যে 2024 চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতি ঘৰ মানুহে নিজৰ পদূলিমুখত কাৰ্যক্ষম নল সংযোগৰ দ্বাৰা বিশুদ্ধ খোৱা পানী লাভ কৰিব লাগিব। আৰু আজি আমাৰ খুব এটা শুভ মুহূৰ্ত যে আমি খাটাৰুপীয়া বাথান গাঁৱত আমি বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত 3টাকৈ ক্ষুদ্ৰ পানী যোগান আঁচনি আমি আজি ৰাইজৰ হাতত হস্তান্তৰ কৰিছোঁ। আৰু আশা কৰিছোঁ যে আগন্তুক সময়ত আমাৰ যিবিলাক এই পঞ্চায়তৰ উদ্যোগত আৰু যিবিলাক আমাৰ উপভোক্তা সমিতি আছে যে তেওঁলোকৰ উদ্যোগত এই আঁচনিকেইখন এটা ভাল এটা দীৰ্ঘজীৱী হ'ব। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে পানীৰ যিটো আমাৰ পানী যে আমি বিশুদ্ধ খোৱা পানী কিয় খাব লাগে, গতিকে আমি PHCৰ পৰা যিখিনি পানী দিছোঁ সম্পূৰ্ণভাৱে পৰীক্ষা কৰি দিছোঁ, যি পানীত কোনো ধৰণৰ ফ্লৰাইড নাথাকে, আৰ্ছেনিক নাথাকে। গতিকে সম্পূৰ্ণভাৱে পৰীক্ষা কৰি দিয়া পানী। আৰু ৰাইজক এটাই অনুৰোধ, এই পানীখিনি যাতে অপচয় নকৰে, এই পানীখিনি যাতে সৎ ব্যৱহাৰ কৰে। গতিকে ইতিমধ্যে আমি আমাৰ জলমিত্ৰ আছে, আমি তেখেতসকলক কৈছোঁ, আমি ট্ৰেইনিং কৰাইছোঁ আৰু তেখেতসকলক প্ৰতিজন মানুহৰ বিপৰীতে 55 লিটাৰ যাতে পানী প্ৰতিদিনে লাভ কৰে তাৰ কাৰণে তেওঁলোককো ইতিমধ্যে সজাগ কৰা হৈছে। আচলতে আমাৰ এই সেৱাতে আমি জনস্বাস্থ্য আপোনালোক আন্তৰিক শুভেচ্ছা জনাইছোঁ। এনে অনুষ্ঠানত আগবাঢ়ি অহাৰ কাৰণে আৰু এই মেছেজটো যাতে ৰাইজৰ মাজত প্ৰচাৰ হয় সেইটো আমাৰ পানী অনুৰোধ জনাইছোঁ। সেইটো আমাৰ নহয়, সৰু সৰু কমিটিবিলাকৰ বহুত উপকাৰ হ'ব। কাৰণ আমি এটা সীমিতভাৱে জড়িত আছোঁ, কিন্তু সামাজিক মাধ্যম গোটেই গলি গলি আছে। গতিকে আপোনালোকক এটা এই মাধ্যমত অনুৰোধ কৰিছোঁ যাতে এই পানীৰ যিটো ব্যৱহাৰ তাৰ যিটো উপকাৰিতা সেইটো ৰাইজৰ মাজত প্ৰচাৰ কৰি দিয়ক, বিয়পাই দিয়ক, যাতে আমাৰ গোটেই অসমখন আমাৰ নিৰোগী হয়। নৰেন্দ্ৰ মোদী ডাঙৰীয়া এটা সপোন আছিল 24 চনৰ ভিতৰত আমাৰ এইটো বস্তু গোটেই ঘৰ হ'ব লাগে। আমি খাটাৰগাঁও গাঁওখন আমি আগতে কৰিলোঁ, বাকীখিনিও যিখিনি হোৱা নাই আগত নিশ্চয় হ'ব। গোটেই ৰাইজৰ সহযোগ কামনা কৰিছোঁ আৰু এইখিনি যাতে আপোনালোকে এই গোটেই অসমৰ মানুহৰ অন্তত সোমাই দিব পাৰে এই হিচাপত আপোনালোক অনুৰোধ কৰিছোঁ। আৰু আমি অফিচৰ ফালৰ পৰা আৰু এই অনুষ্ঠানৰ ফালৰ পৰা আপোনালোক আন্তৰিক শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি ইতিমধ্যে প্ৰত্যেকে গম পাওঁ যে আমাৰ যিখন হৰ ঘৰ জল আঁচনি আছে, সেই হৰ ঘৰ জল আঁচনিৰ মুখ্য উদ্দেশ্য হ'ল যে 2024 চনৰ ভিতৰত ভাৰতবৰ্ষৰ প্ৰতি ঘৰ মানুহে নিজৰ পদূলিমুখত কাৰ্যক্ষম নল সংযোগৰ দ্বাৰা বিশুদ্ধ খোৱা পানী লাভ কৰিব লাগিব। আৰু আজি আমাৰ খুব এটা শুভ মুহূৰ্ত যে আমি খাটাৰুপীয়া বাথান গাঁৱত আমি বেলশৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত 3টাকৈ ক্ষুদ্ৰ পানী যোগান আঁচনি আমি আজি ৰাইজৰ হাতত হস্তান্তৰ কৰিছোঁ। আৰু আশা কৰিছোঁ যে আগন্তুক সময়ত আমাৰ যিবিলাক এই পঞ্চায়তৰ উদ্যোগত আৰু যিবিলাক আমাৰ উপভোক্তা সমিতি আছে যে তেওঁলোকৰ উদ্যোগত এই আঁচনিকেইখন এটা ভাল এটা দীৰ্ঘজীৱী হ'ব। আৰু ইতিমধ্যে আপোনালোকে গম পায় যে পানীৰ যিটো আমাৰ পানী যে আমি বিশুদ্ধ খোৱা পানী কিয় খাব লাগে, গতিকে আমি PHCৰ পৰা যিখিনি পানী দিছোঁ সম্পূৰ্ণভাৱে পৰীক্ষা কৰি দিছোঁ, যি পানীত কোনো ধৰণৰ ফ্লৰাইড নাথাকে, আৰ্ছেনিক নাথাকে। গতিকে সম্পূৰ্ণভাৱে পৰীক্ষা কৰি দিয়া পানী। আৰু ৰাইজক এটাই অনুৰোধ, এই পানীখিনি যাতে অপচয় নকৰে, এই পানীখিনি যাতে সৎ ব্যৱহাৰ কৰে। গতিকে ইতিমধ্যে আমাৰ জলমিত্ৰ আছে, আমি তেখেতসকলক কৈছোঁ, আমি ট্ৰেইনিং কৰাইছোঁ আৰু তেখেতসকলক প্ৰতিজন মানুহৰ বিপৰীতে 55 লিটাৰ যাতে পানী প্ৰতিদিনে লাভ কৰে তাৰ কাৰণে তেওঁলোককো ইতিমধ্যে সজাগ কৰা হৈছে।